হয়, যোৱাকালি প্ৰশাসনৰ পৰা মই এখন চৌকছ ন'টিছ পাইছোঁ আৰু এই চৌকছ ন'টিছখন পাই পেলাই মই আচলতে অতি আচৰিত হৈছোঁ যে ৰাইজৰ দুৰ্গত ৰাইজক বানপীড়িত ৰাইজক মোৰ সাধ্য অনুসৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী মই তেওঁলোকক বা প্ৰশাসনে ব্যৱস্থা কৰা অস্থায়ী শিবিৰত মই প্ৰদান কৰোঁ আৰু প্ৰদান কৰি অহাৰ পিছদিনাখনৰ পৰাই আচলতে মোৰ ওপৰত এটা প্ৰেছাৰ আছিল যে মই সেই যি প্ৰচাৰ মাধ্যমত মই বান সাহাৰ্য দিয়া কথাটো প্ৰচাৰ মাধ্যমত মই দিছিলোঁ মোৰ ছ'চিয়েল মিডিয়াত সেইটো আচলতে উইথড্ৰ কৰাৰ কাৰণে এটা প্ৰেছাৰ আছিল আৰু মই প্ৰেছাৰটো আচলতে মই সেই উইথড্ৰ কৰাৰ কাৰণে মই সন্মতি নহ'লোঁ। আচলতে এইটো প্ৰশাসনৰ ফালৰ পৰাই মোৰ ওপৰত এটা প্ৰেছাৰ আছিল যে মই ফেচবুক পষ্টটো ডিলিট কৰিব লাগে, কিন্তু মই ডিলিট নকৰিলোঁ। তাৰ কাৰণে হয়তো পৰৱৰ্তী সময়ত কালি মই চৌকছ ন'টিছখন পাওঁ আৰু চৌকছ ন'টিছখনত মোক 3 দিনৰ সময় দিয়া হৈছে যে মই প্ৰশাসনৰ অনুমতি অবিহনে কিয় তাত সাহাৰ্য বিতৰণ কৰিলোঁ তাৰ ওপৰত মই মোৰ কাৰণদৰ্শ জাননী জাৰি কৰিছে আৰু এইটো মই অহা কালিৰ ভিতৰত ইয়াৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আচলতে মই এই কথাটোত অতি আচৰিত হৈছোঁ যে মই সৰুপথাৰ সমষ্টিত বহুদিনৰ পৰা ৰাইজৰ সদায় সেৱা কৰি আহিছোঁ। ৰাইজৰ যেতিয়াই যি সমস্যা হৈছে সেয়া লাগিলে বানপানীয়ে হওক, ধুমুহাই হওক, কৰোণাই হওক, কৰোণা সময়তো আচলতে নিজৰ জীৱনক মই তুচ্ছ কৰি প্ৰতিটো দিনেই ৰাইজৰ সেৱাৰ কাৰণে সদায় আগবাঢ়ি গৈছিলোঁ। সেই টাইমত মোৰ প্ৰশাসনৰ ফালৰ পৰা আচলতে বহুখিনি সহযোগিতা কৰিছিলে আৰু আজি কিছু বছৰ আগত নেপকোৰ বান্ধ খুলি দিয়াৰ বাবদ ৰাতিৰ ভিতৰতে যি হঠাতে বানপানী আহিছিল তাত আমাৰ বহু গাঁও ৰাইজ যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হৈছিল আৰু সেই সময়তো প্ৰশাসনে বহু শিবিৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই শিবিৰসমূহত মই পাৰ্যমানে সাহাৰ্য মই প্ৰদান কৰিছিলোঁ আৰু সেই সময়ত প্ৰশাসনৰ বিষয়াসকলে মোক ফোনযোগে এনে কিছু সামগ্ৰী যোগানৰ কাৰণে অনুৰোধ জনাইছিল যিবোৰ সাধাৰণতে প্ৰশাসনৰ পৰা সেই মুহূৰ্তত আহি পোৱা নাছিল। ফেনাইল, ব্লিচিং বা তেনেধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মই প্ৰশাসনে অনুৰোধ কৰা ধৰণেও মই সেইখিনি অতিৰিক্তভাৱে সেইখিনিও যোগান ধৰাৰ ব্যৱস্থা কৰিছিলোঁ। আচলতে প্ৰশাসনে সদায় আমাক আচলতে দিহা পৰামৰ্শ দি আহিছিল বা সহায় সহযোগিতা কৰি আহিছিল, কিন্তু কোনোদিনে আচলতে কিন্তু কোনোদিনে আচলতে আমি এনেধৰণৰ কাম কৰোঁতে প্ৰশাসনে কেতিয়াও এনেধৰণৰ সাহাৰ্য বিতৰণ কৰোঁতে কোনোবা অনুমতি ল'ব লাগিব এই কথাটো কিন্তু কোনো প্ৰশাসনৰ আগৰ কোনো ব্যক্তিয়ে তেনেধৰণে আমাক কৰা নাছিল আৰু সেইকাৰণে আমি কেতিয়াও অনুভৱ কৰা নাছিল যে ৰাইজৰ সাহাৰ্য দিওঁতে অনুমতিৰ প্ৰয়োজন আছে। আমি কেতিয়াও অনুভৱ কৰা নাছিল, আমি আচলতে জনাও নাছিল। জনা হ'লে নিশ্চয় আমি পাৰ্মিশ্যন এপ্লাই কৰিলোহেঁতেন। গতিকে এই ক্ষেত্ৰত কি কথা জড়িত হৈ আছে আমি আচলতে অতি আচৰিত হৈছোঁ। গতিকে ইয়াত আচলতে কিয় আচলতে মোক এনেধৰণে চৌকছ কৰা হ'ল আৰু মই দেখিছোঁ যে আমাৰ বৰ্তমান সৰুপথাৰ সমষ্টিৰ উপৰিও ওচৰতে আমাৰ লাগি আছে খুমটাই সমষ্টি, দেৰগাঁও, বোকাখাট, তাতো বান পৰিস্থিতি একেধৰণৰ আমাতকৈ ইয়াতকৈ কিছু বেছিয়ে। তাতো বহু ৰাইজে সাহাৰ্য প্ৰদান কৰি আছে। মই তাত তেওঁলোকক খা খবৰ লৈ গম পাইছোঁ যে তাত কিন্তু প্ৰশাসনে কোনো পাৰ্মিশ্যন বিচৰা নাই বা পাৰ্মিশ্যন ল'ব লাগিব বা পাৰ্মিশ্যন হ'লেহে আচলতে সাহাৰ্য প্ৰদান কৰিব এনেধৰণৰ কথা কিন্তু প্ৰশাসনৰ পৰা তেওঁলোকলৈ কোনো জাননী যোৱা নাই আৰু যিসকলে সাহাৰ্য প্ৰদান কৰিছে তেওঁলোকক কোনো চৌকছ ন'টিছ কৰা হোৱা নাই। আৰু মোৰ ক্ষেত্ৰত আচলতে কিয় এনেকুৱা কৰা হ'ল এইটো মই আচলতে অতি আচৰিত হৈছোঁ। ইয়াত নেপথ্যত কি স্বাৰ্থ জড়িত হৈ আছে আচলতে আমি বুজাত অলপ যদিও কঠিন হৈছে, আমি কিছু অনুভৱ কৰিছোঁ যে ইয়াত আচলতে ৰাজনৈতিক স্বাৰ্থ হয়তো জড়িত থাকিব পাৰে। গতিকে মই তেনেধৰণে অনুভৱ কৰিছোঁ। মানে আপুনি হয়তো এনেধৰণে অনুভৱ কৰিবলৈ আচলতে বাধ্য হৈছোঁ, যিহেতু গোলাঘাট জিলাতে গোটেই আচলতে বান সাহাৰ্য দিয়াৰ ক্ষেত্ৰত যদি প্ৰশাসনিক কিবা অনুমতি লোৱাৰ কথা থাকে এইটো আচলতে অকল সৰুপথাৰ সমষ্টি হ'ব নোৱাৰে, গোটেই অসম হ'ব লাগিব, গোটেই অসমতে একেধৰণৰ নিয়ম প্ৰযোজ্য হ'ব। অকল সৰুপথাৰ সমষ্টিত তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে। কিন্তু গোলাঘাট জিলা বা অসমৰ অন্যান্য জেগাত যি ধৰণৰ পাৰ্মিশ্যনৰ ব্যৱস্থা নাই বা পাৰ্মিশ্যন ল'ব লগা হোৱা নাই, পাৰ্মিশ্যন অবিহনে ৰাইজে সহায় সহযোগিতা কৰি আছে, কিন্তু অকল সৰুপথাৰ সমষ্টিত মোক চৌকছ কৰা হৈছে। গতিকে তাৰ কাৰণে মই ভাবিছোঁ যে মই ৰাজনৈতিকভাৱেও জড়িত। মই ভাৰতীয় জনতা পাৰ্টি সেৱাৰ মনোভাৱে সংগঠন কৰি আছোঁ। সদায় ভাৰতীয় জনতা পাৰ্টিৰ জৰিয়তে মই ৰাইজক সদায় সেৱাৰ মনোভাৱে কাম কৰি ৰাইজৰ সেৱা কৰি আহিছোঁ। গতিকে মই যিহেতু এটা ৰাজনৈতিক দলত জড়িত, গতিকে সেই ক্ষেত্ৰত মই অনুভৱ কৰিছোঁ যে ইয়াত কোনো
সমষ্টিত বা অসমৰ কোনো ঠাইত নোহোৱা নিয়ম মোৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য কৰা হ'ল বা কিয় চৌকছ দিয়া হ'ল, এই কথাটো যেতিয়া মই ভাবোঁ তেতিয়া আচলতে মই ৰাজনৈতিক কিবা স্বাৰ্থ বা ৰাজনৈতিক কিবা উদ্দেশ্য ইয়াত জড়িত হৈ থাকিব পাৰে বুলি মোৰ অনুভৱ হৈছে। এইটো আচলতে ৰাইজে এইটো বিচাৰ কৰিব কেনেধৰণৰ ইয়াত কথা জড়িত হৈ থাকিব পাৰে, মোৰ অনুমান। কিন্তু ৰাইজে এইটো বিচাৰ কৰিব কি আচলতে ইয়াত থাকিব পাৰে। এতিয়া কি কৰি এইটো প্ৰশাসনৰ যি ধৰণে মোক চৌকছ কৰা হৈছে, গতিকে প্ৰশাসনৰ সেই চৌকছৰ মই উত্তৰ দিম। যিহেতু আমি সদায় আইন কানুন মানি চলোঁ, প্ৰশাসনৰ যেনেধৰণে আমাক ক'ব আমি সেইধৰণে উত্তৰ বিচাৰিছে মই উত্তৰ দিম। গতিকে মোৰ আচলতে প্ৰকৃততে এনেধৰণৰ পাৰ্মিশ্যন লাগিব বুলি মোক জ্ঞাত নহয়, সেইকাৰণে আচলতে মই আগতেও কৰি আহিছোঁ। কোনো পাৰ্মিশ্যন আচলতে কোনোদিন কোনো বিচৰাও নাছিল, তেনেধৰণে কৰি আহিছোঁ। গতিকে তেনেধৰণে কৰিলোঁ, তাৰ কাৰণে প্ৰশাসনৰ ৰোষত পৰিছোঁ। গতিকে মই তাৰ কাৰণে যেনেধৰণে উত্তৰ দিব লাগে সেইধৰণে মই উত্তৰখিনি এই নিৰ্দিষ্ট সময় তেওঁলোকে ঠিক কৰি দিয়া সময়ৰ ভিতৰতে মই দিম।